গুড মৰ্ণিং অসম সময় এতিয়া 12:40 আৰু মই লৈ আহিছোঁ আপোনালোকলৈ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে শনিবাৰ। আজি শাওণ মাহৰ 29 তাৰিখ। আজি 15 আগষ্ট 2026। আজি হৈছে স্বাধীনতা দিৱস। গতিকে স্বাধীনতা দিৱসৰ সকলোলৈকে শুভেচ্ছা যাচিলোঁ। আজি সূৰ্য উদয় হ'ব 5:16 আৰু অস্ত যাব 6:09। আজি তৃতীয়া তিথি থাকিব ৰাতি 7:34 আৰু পূৰ্ব ফল্গুনী নক্ষত্ৰ থাকিব। যিসকলৰ জন্ম হ'ব সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ নৰগণৰ হ'ব। যাত্ৰা আজিৰ দিনটোত ক'বলৈ গ'লে নাইকিয়া। ভাগ্যশালী ৰাশিবোৰ হৈছে ক্ৰমে মেষ, বৃষ, মিথুন, কৰ্কট, বৃশ্চিক, ধনু আৰু মকৰ। সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে সিংহ, কন্যা, তুলা, কুম্ভ আৰু মীন। এতিয়া আমি আগবাঢ়োঁ ৰাশি অনুসৰি দিনটোৰ ৰাশিফললৈ। তাৰ আগত যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইবে কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ কিন্তু নাপাহৰিব। এতিয়া আমি আগবাঢ়োঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। ৰুটিন অনুসৰি খৰচ কৰা হ'ব আজিৰ দিনটোত। অৰ্থাৎ আপুনি যি কাম কৰিম বুলি আজিৰ দিনটোত ভাবি ল'ব আৰু সেইমতেহে খৰচখিনি কৰা হ'ব বুলি কৈছে। কিছু ভাল খবৰো পাবলৈ গৈ আছে আজিৰ দিনটোত। ভাল খবৰ মানে সেয়া আপোনালোকৰ যিকোনো ক্ষেত্ৰৰ পৰা হ'ব পাৰে। ব্যৱসায় বাণিজ্য, ঘৰ সংসাৰ, যিকোনো খবৰটো শুনি আপোনাৰ মনটো ভাল লাগি যাব। সকলো কাম পৰিকল্পিতভাৱে কৰি কামৰ প্ৰতি মনোনিৱেশ কৰিলে সফলতা নিশ্চয়কৈ লাভ কৰিব। অৰ্থাৎ আপোনাক কামবোৰ ভালদৰে প্লেনিং কৰি ল'ব কৈছে, পৰিকল্পনা কৰিব কৈছে যে আপুনি কোনটো প্ৰথমত কৰিব, কোনটো দ্বিতীয়ত কৰিব, কেনেদৰে কৰিব। যদি তেনেদৰে আপুনি কামবোৰ ভালদৰে পৰিকল্পনা কৰি লয় তেতিয়া ভাল কামবোৰত মনোযোগো আপোনাৰ খুব ভালদৰে বহিব আৰু লগতে কামবোৰ আপুনি সফলতাও পাব। কিছু ওচৰৰ বা দূৰৈৰ যাত্ৰাৰ সম্ভাৱনাও সৃষ্টি হৈছে। অৰ্থাৎ আজি হয়তো আপুনি গম পাব পাৰে যে আপুনি হয়তো ক'ৰবালৈ যোৱাৰ বা যাবলগীয়া হ'বও পাৰে। সেয়া হয়তো আপোনাৰ কামৰ বাবেই হওক বা অন্য কোনো বিষয়তে হওক। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ বাবেও কিছু সময় উলিয়াওক আজিৰ দিনটোত। অৰ্থাৎ যদি আপুনি আধ্যাত্মিকতাৰ সৈতে বা ধৰ্মীয় বস্তুখিনিৰ সৈতে আজিৰ দিনটোত অকণমান সময় কটায়, লাগিলে সেয়া ভগৱানক পূজাই হওক, ভগৱানৰ নাম লোৱাই হওক, সেইখিনি আপোনাৰ মনটো পাতল কৰি তুলিব, আপোনাৰ মানসিক শান্তিটো অটুট ৰাখিব। আপোনাৰ যিকোনো ব্যক্তিগত বিষয়ক লৈ পৰিয়ালত কিছু উত্তেজনা আজিৰ দিনটোত হয়তো থাকিবও পাৰে। অৰ্থাৎ আপোনাৰ কিছুমান কাম বা কিছুমান বিষয়ে ঘৰখনত এটা উত্তেজনা বা তেনেকুৱা ধৰণৰ পৰিৱেশ এটাৰ সৃষ্টি কৰিবও পাৰে। হয়তো আপোনাৰ কথা কিছুমানত ঘৰৰ মানুহে সন্মতি নকৰিব পাৰে বা ঘৰৰ মানুহৰ কথাত আপুনি সন্মতি নকৰিব পাৰে, তেনেকুৱা ধৰণৰ। নিজৰ স্বভাৱৰ প্ৰতি আত্মচিন্তা কৰাটো ভাল হ'ব। অৰ্থাৎ আপুনি যিমান পাৰে নিজৰ ব্যক্তিত্বটো ভাল কৰাত বা নিজৰ ব্যক্তিত্বটো আৰু অধিক উন্নত কৰাত ক্ষেত্ৰত আপোনাক আত্মচিন্তা কৰিব কৈছে। অৰ্থাৎ আত্মনিৰীক্ষণ কৰক, নিজক বুজক, নিজৰ ভুল, নিজৰ শুদ্ধ, নিজৰ কৰ্মখিনি সেইখিনিক চাব কৈছে। তাৰ জৰিয়তে বহুত বেছি ভাল কৰিব পাৰিব আপুনি। ছাত্ৰ ছাত্ৰীসকলে যোনসকলে পঢ়া শুনা কৰি আছে বৰ্তমান সময়ত, যিকোনোৱে পঢ়া শুনা হওক, লাগিলে হাইস্কুলে হওক বা মেট্ৰিক, অৰ্থাৎ মেট্ৰিক নহয় যিয়ে হওক, যদি পঢ়ি আছে তেওঁলোকে আজিৰ দিনটোত মনোযোগ দিয়ক বুলি কৈছে পঢ়া শুনাত। ব্যৱসায় সম্পৰ্কীয় বেছিভাগ কাম সঠিকভাৱে সম্পূৰ্ণ আজিৰ দিনটোত কৰিব পাৰিব। অৰ্থাৎ পৰিকল্পিতভাৱে যদি আপুনি কৰ্মখিনি কৰে, যিহেতু প্ৰথমতে কোৱা হৈছে, তো নিশ্চয়কৈ ব্যৱসায়িক সম্পৰ্কীয় কাম কাজখিনিও আপুনি সম্পূৰ্ণ নিশ্চয় কৰিব পাৰিব। প্ৰতিযোগিতামূলক কাম কৰাৰ প্ৰতি আপোনাৰ আগ্ৰহ আজিৰ দিনটোত বৃদ্ধি পাব। অৰ্থাৎ কৰ্মত এনেকুৱা ধৰণৰ কিবা বিষয় এটা আহি পৰিব পাৰে, আপোনাৰ ব্যৱসায়িকভাৱে হওক বা আপোনাৰ পঢ়া শুনাৰ বিষয়খিনিতে হওক, যোনটোত আপোনাৰ লগত আৰু কিছুমান মানুহ আছে আৰু আপোনাৰ মনত এইটো হ'ব যে আপুনি কেনেকৈ সেই ব্যক্তিজনতকৈ বা সেই মানুহখিনিতকৈ আগবাঢ়িব পাৰে। তেনেকুৱা প্ৰতিযোগিতা থকা কামত আপোনাৰ মনটো আজিৰ দিনটোত বেছিকৈ আগবাঢ়ি যাব বুলি কৈছে সেই কামবোৰ কৰিবৰ কাৰণে। আৰু এইটো কৈছে যে আপোনাৰ যি আগ্ৰহ আছে সেইটোৱে আপোনাক কামটোত সফলো প্ৰদান কৰিব। চৰকাৰী সেৱা আগবঢ়াই থকা লোকসকলে ৰাজহুৱা লেনদেন কৰাৰ সময়ত বিশেষ যত্ন ল'ব লাগিব আজিৰ দিনটোত। অৰ্থাৎ চৰকাৰী কাম যদি কৰি আছে, আজিকালি যিহেতু বহুতো ধৰণৰ এনেকুৱা কিছুমান ঘটনা, অৰ্থাৎ সৰু কিবা এটা ভুল হ'লেও বহুত ডাঙৰকৈ আজিকালি মানুহৰ সমস্যাত পৰিবলগীয়া হয়। সেইকাৰণে আপোনাক হয়তো কৈছে যে চৰকাৰী যদি আপুনি কাম কৰি আছে, বিষয়া এগৰাকী নিশ্চয়কৈ খুব ভালদৰে আপুনি যত্ন লওক আজিৰ দিনটোৰ। বিশেষকৈ সেইটো সময়ত যেতিয়া আপুনি ৰাজহুৱা বা কোনো এনেকুৱা ধৰণৰ মানুহৰ সৈতে কথা পাতিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আজিৰ দিনটোত আৰু বন্ধু বান্ধৱীৰ সৈতে মিলন হ'লে সুখ
পোৱা যাব আৰু ঘনিষ্ঠতাও আজিৰ দিনটোত বৃদ্ধি পাব অৰ্থাৎ বন্ধু বান্ধৱীৰ সৈতে যেতিয়া আপুনি লগ পাই কথাবোৰ পাতিব মনৰ সুখবোৰ দুখবোৰ তেওঁলোকৰ সৈতে আদান প্ৰদান কৰিব নিশ্চয়কৈ তেওঁলোকৰ প্ৰতি আৰু বেছি ভাল লাগি যাব বা মনটো পাতল হ'ব স্বাস্থ্য ভাল হৈ থাকিব আজিৰ দিনটোত কোনো ধৰণে চিন্তা আজিৰ দিনটোত নকৰিব বুলি কৈছে চিন্তাৰ পৰা আজি যিমান পাৰে আঁতৰত থাকক যাতে মানসিক শান্তিটো আপোনাৰ দেখিবলৈ পায় ব্যায়াম যোগাসন আদি কৰিলে আপোনাক কিন্তু শক্তিশালী কৰি ৰাখিব আজিৰ দিনটোত গতিকে সেইখিনিও কৰাটো প্ৰয়োজনীয় সমাধান অনুসৰি দিনটোত পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক পঞ্জিকাৰ মতে দিয়া শুভ সময় পুৱা 5:35 পৰা 10:20 ভিতৰত বিয়লি 5:11 পৰা ৰাতি 8:44 ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা 4 শুভ ৰং হৈছে গোলপীয়া পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ আৰু মোৰ চেনেলত অন্যান্য বহুতো বিষয়ত ভিডিঅ' বনাই থোৱা আছে যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই সেই বিষয়বোৰৰ ওপৰত ভিডিঅ'বোৰ চাই ল'ব পাৰে মোৰ চেনেলত গৈ পেলাই পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ বৃষভ ৰাশি আপুনি এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু নতুন তথ্য কিছুমান জানিব পাৰিব আমি যেতিয়াই কিবা এটা নতুন বিষয়ত বা অনুষ্ঠানত অংশ লওঁ তাত উপস্থিত থাকোঁ তেতিয়া আমি নজনা কথা বহুত শিকিব পাৰোঁ মানুহে যিমানেই সম্প্ৰসাৰণ কৰিব বা যিমানে চা চিনাকি বৃদ্ধি কৰিব মিটিং এনেকুৱা ধৰণৰ বস্তুখিনিৰ সৈতে জড়িত হ'ব বহুতো কথা শিকিবলৈ পায় আৰু আমিও তেনেকুৱা ধৰণৰ বহুত কথা শিকোঁ আপুনিও হয়তো আজিৰ দিনটোত কিবা এটা শিকিব পাৰিব নজনা কথা নতুনত্ব খৰচৰ অতিৰিক্ততা হ'ব লগতে উপাৰ্জনৰ উপায় বৃদ্ধি কৰাটো কোনো সমস্যা নহ'ব বুলি কৈছে অৰ্থাৎ আজি যদি আপোনাৰ কিবা কাৰণত ঘৰৰ কামেই হওক নিজৰ কামেই হওক কিবা যদি খৰচ বাঢ়ে আপোনাৰ তো আপুনি যদি ভাবে যে হয় খৰচটো বাঢ়িছে কিন্তু আপোনাৰ যি উপাৰ্জন কৰাৰ উৎস আছে সেইটোৰ জৰিয়তে আপুনি উপাৰ্জনো বৃদ্ধি কৰিব পাৰিব সেইটো বৃদ্ধি কৰাত কোনো ধৰণৰ আপোনাৰ সমস্যা অনুভৱ নকৰে আজিৰ দিনটোত ল'ৰা ছোৱালীৰ ফলাফল দেখি মনত সন্তুষ্টিৰ সৃষ্টি হ'ব অৰ্থাৎ আপোনাৰ ল'ৰা ছোৱালীয়ে যদি কিবা এটা পৰীক্ষাই হওক কিবা এটা প্ৰতিযোগিতাই হওক যিয়ে হওক যদি কিবা এটা ভাল কৰিছে সেইটোৱে আপোনাক মনত এটা শান্তি প্ৰদান কৰিব নিজৰ লক্ষ্যত উপনীত হ'বলৈ মনোনিৱেশ কৰি থাকক বুলি কৈছে মনত ৰাখিব যে কেতিয়াবা নেতিবাচক চিন্তাই আপোনাৰ মনোবল দুৰ্বল কৰি তুলিব পাৰে আমি যেতিয়াই কিবা এটা কামত আগবাঢ়ি যাওঁ বা কিবা এটা আমাৰ লক্ষ্য থাকে তেতিয়া বহুতো বাধা থাকিব পাৰে কাৰণ সেই লক্ষ্যটোত উপনীত হোৱাৰ আমাৰ কেতিয়াবা মনটো বেয়া লাগিব কোনোবাই কিবা এটা কৈ দিলে আমাৰ মনটো বেয়া লাগি যাব তে নোৱাৰিবি কিবা কৰিবি সেইকাৰণে আপোনাক এইটো কৈছে যে আপুনি যদি কিবা এটা কামত লাগি আছে লাগি থাকক বেলেগে কিবা কয় নকয় সেইটো মনোযোগেই নিদিব কাৰণ আপোনাৰ মানসিক শক্তিটো যদি আপুনি বৰ্তাই ৰাখিব পাৰে তেতিয়াহে সেই কৰ্মখিনিৰ সৈতে ভালদৰে আপুনি জড়িত হ'ব পাৰিব সেই লক্ষ্যত উপনীত হ'ব পাৰিব ব্যক্তিগত জীৱনৰ লগত জড়িত যিকোনো ধৰণৰ ৰিস্ক বা আপোনালোকে সেই বস্তুখিনিৰ পৰা বিৰত থাকক অৰ্থাৎ এনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰিস্ক বা বিপদ থকা কাম আপোনালোকে নকৰিব যোনখিনি আপোনালোকক সমস্যাত পেলাব পাৰে সেইকাৰণে কৈছে যে তেনেকুৱা ধৰণৰ যদি কিবা কাম আপোনালোকে আজিৰ দিনটো দেখা পায় যে এইটোত অকণমান সমস্যা এটা হ'ব পাৰে বা তেনেকুৱা ধৰণৰ সেইটোৰ পৰা আপুনি নিশ্চয়কৈ আগতীয়াকৈ আঁতৰি অহাটো ভাল কাৰণ সেইটোৱে আপোনাক ভৱিষ্যতটোহে বেয়া কৰিব কৰ্মক্ষেত্ৰত লাভতকৈ কঠোৰ পৰিশ্ৰম বেছি আজিৰ দিনটোত আপুনি হয়তো অনুভৱ কৰিব যিমানটো আপোনাৰ লাভ হ'ব সিমানটো আপুনি জানিব যে আপুনি যিমানটো কষ্ট কৰিছে যদি 2 ঘণ্টা কষ্ট কৰিছে 3 ঘণ্টা কষ্ট কৰিছে তাৰ পৰিৱৰ্তে আপোনাৰ যিটো লাভ হৈছে খুবেই নগণ্য হৈছে তো সেইটো আপোনাৰ হয়তো কামটো শেষ হোৱাৰ পিছত মনত এটা অনুতপ্ত বা চিন্তা এটা হ'ব পাৰে বা আপুনি হয়তো জানিব যে হয় এইটো দেখোন এনেকুৱাহে হৈছে তেনেকুৱা ধৰণৰ এটা হ'ব পাৰে লগতে কৈছে যদিও তেনেকুৱা হয় তথাপিও আপুনি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে কাম কৰিব কাৰণ এদিন নহয় এদিন সেই কামটো আপোনাক যথেষ্ট ভাল এটা পৰ্যায়ত আপোনাক উপনীত কৰাবগৈ আপুনি আপোনাৰ যোগাযোগৰ উৎসৰ জৰিয়তে উন্নত অৰ্ডাৰ পোৱাৰ অৱস্থাত আছে এজন নিয়োজিত ব্যক্তিয়ে নিজৰ ইচ্ছা অনুসৰি যিকোনো কৃতিত্ব আজিৰ দিনটোত লাভ কৰিব পাৰে বুলি কৈছে অৰ্থাৎ আপুনি যদি কিবা এটা ব্যৱসায় কৰি আছে আৰু আপোনাৰ যদি বহুত মানুহৰ সৈতে যোগাযোগ আছে বা আপুনি যদি ব্যৱসায়টো বৃদ্ধি কৰিবৰ বাবে কিবা প্ৰমোশন কৰিছে বা কিবা এটা এনেকুৱা কাম কৰিছে যোনটোৰ পৰা আপোনাৰ আজিৰ দিনটোত হয়তো যথেষ্ট আপুনি সেই ব্যৱসায়টোত অৰ্ডাৰ পাব পাৰে আপোনাৰ বস্তুটো বিকাক লৈ পেলাই আৰু যদি আপুনি কিবা এটা কৰ্মত জড়িত হৈ আছে চাকৰিয়ে হওক ব্যৱসায় হওক তেন্তে হলে আপুনি কৃতিত্ব লাভ কৰিব অৰ্থাৎ ক'বলৈ গ'লে আপোনাৰ সেই বিষয়টোত আজি ভালেই দেখিবলৈ পোৱা যায় স্বামী স্ত্ৰীৰ মাজত সুখৰ এটা সম্পৰ্ক আজিৰ দিনটোত দেখিবলৈ পাব প্ৰেমৰ বিষয়ত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে অকণমান আজিৰ দিনটোত ধ্যান দিব এনেকুৱা ধৰণৰ কোনো কৰ্ম নকৰিব যাতে আপোনাৰ প্ৰেমিক নাইবা প্ৰেমিকাৰ সৈতে
খং বা তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় আপোনাৰ সংগীৰ অনুভৱক সন্মান কৰিবলৈ কৈছে যে তেওঁ কি বিচাৰে তেওঁৰ মনটোক বুজিবলৈ চেষ্টা কৰক আজিৰ দিনটোত সংগী মানে আপোনাৰ প্ৰেমিক প্ৰেমিকাৰ কথাও কৈছে বা আপোনাৰ স্বামী স্ত্ৰীৰ কথাও কৈছে ইয়াত কামৰ বাবে ভাগৰ আৰু দুৰ্বলতাই আধিপত্য বিস্তাৰ কৰিব পাৰে আজিৰ দিনটোত গতিকে যিমান কাম কৰিলেও যিমান আজিৰ দিনটোত আপুনি ব্যস্ত থাকিলেও মানসিক চাপ পৰিবলৈ নিদিব আজৰি সময় উলিয়াওক আৰু নিজৰ অকণমান মনটো ভাল লগা কামো কৰক আৰু নিজৰ কামবোৰক সহজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক সমাধান অনুসৰি ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 5:35 পৰা 10:20 ভিতৰত বিয়লি 5:11 পৰা ৰাতি 8:44 ভিতৰৰ সময়খিনি শুভ সংখ্যা 3 শুভ ৰং হৈছে ৰঙা পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ আৰু অন্যান্য বিষয়ত মোৰ চেনেলত ভিডিঅ' বনাই থোৱা আছে যদি সেইবোৰ বিষয়ত আপোনালোকে ভিডিঅ' চাব বিচাৰে নিশ্চয়কৈ মোৰ চেনেলত গৈ ভিডিঅ'সমূহ উপভোগ কৰিব পাৰে পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মিথুন ৰাশি বুজাবুজি আৰু বিচক্ষণতাৰে সমস্যাবোৰ সহজে সমাধান হ'ব বুলি কৈছে আমি সদায় সমস্যা এটা হ'লে সমস্যাটোৰ পৰা পলাবলৈ চাব নালাগে আমি বুজাবুজিৰে মাধ্যমেৰে সেইখিনি যদি চেষ্টা কৰোঁ নিশ্চয়কৈ সমাধান হ'ব যিটো আপুনি আজিৰ দিনটোত যদি চেষ্টা কৰে কৰিবলৈ সক্ষম হ'ব অনলাইন শ্বপিঙেই হওক আৰু মজাৰ কামত সময় কটাব বুলি কৈছে আজিৰ দিনটোত অৰ্থাৎ যিটো কাম কৰি অনলাইন শ্বপিং বুলিয়ে নহয় কিছুমানে হয়তো অনলাইন শ্বপিং কৰি ভাল পায় কিছুমানে বেলেগ এটা কাম কৰি ভাল পায় গতিকে আপোনাৰ যিটো কাম ভাল লাগে সেই কামবোৰ কৰিবলৈ কৈছে আজিৰ দিনটোত সেইবোৰৰ মাজত সময় কটাব পাৰিব আপুনি ঘনিষ্ঠ আত্মীয়ৰ ঘৰলৈ যাবলৈ আপুনি আজিৰ দিনটোত নিমন্ত্ৰণ পাব কোনোবা ঘনিষ্ঠ আত্মীয় বা পৰিয়ালৰ মানুহে হয়তো তেওঁলোকৰ ঘৰলৈ আপোনাক মাতিবও পাৰে অন্য কামত ব্যস্ততাৰ বাবে আপোনাৰ নিজৰ কিছুমান গুৰুত্বপূৰ্ণ কামো আধৰুৱা হৈ থাকিব পাৰে কিন্তু দৈনন্দিন কাম-কাজো সংগঠিত কৰি ৰখাটো প্ৰয়োজনীয় অৰ্থাৎ কেতিয়াবা আমি নিজৰ কামতকৈ বেলেগৰ কাম বেছিকৈ কৰিবলগীয়া হয় সেই আমাৰ সন্মানৰ খাতিৰত কৰিবলগীয়া হয় বা আমি কৈ দিওঁ যে কৰিব পাৰিম বুলি সেই কাৰণে কৰিবলগীয়া হয় ঠিক তেনেকুৱা এটা পৰিস্থিতি আপোনাৰ আজিৰ দিনটোত দেখা পোৱা যাব পাৰে আপুনি হয়তো নিজৰ কাম থাকিয়ে যাব কিন্তু তথাপিতো বেলেগৰ কামখিনি আজিৰ দিনটোত বেছিকৈ কৰিব পাৰে কিন্তু তাৰ জৰিয়তে এটো কৈছে যে যিমান কাম হলো নিজৰ কামকাজখিনি ভালে আপুনি কৰি নিবলৈ চেষ্টা কৰক শিশুৰ কামকাজ আৰু সংগ তীক্ষ্ণ দৃষ্টি ৰাখক বুলি কৈছে আপোনাৰ সন্তানে কাৰ লগত সংগতি ৰাখিছে বন্ধুত্ব স্থাপন কৰিছে ভাল নে বেয়া নে তেওঁৰ মোবাইলটো যদি ব্যৱহাৰ কৰি আছে কি চাইছে নাই চোৱা সেই সকলোবোৰ কামকাজত আপোনাক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ কৈছে ব্যৱসায়ত খৰখেদাকৈ সিদ্ধান্ত লোৱাটোৱে ক্ষতিকাৰকহে কৰিব পাৰে গতিকে সিদ্ধান্ত যদি ল'বলগীয়া হয় বিনিয়োগ যদি কৰিবলগীয়া হয় সম্পূৰ্ণ সময় লওক জনাশুনা মানুহৰ পৰামৰ্শ লওক তাৰ পিছতহে আপুনি সিদ্ধান্ত ল'ব কৈছে নহলে ভৱিষ্যতে সেইটো আপোনাক কিন্তু বহুত বেছিহে প্ৰস্তাৱ অৰ্থাৎ এটো ক'ব বিচাৰিছো যে বহুত বেছিহে হয়তো সমস্যা দিব পাৰে সেইকাৰণে হেতু ধ্যান দিব ব্যৱসায়িক কাৰ্যকলাপ স্বাভাৱিক হৈ থাকিব বুলি কৈছে অৰ্থাৎ আনদিনাৰ দৰে আজিও পাৰ কৰিব পাৰিব যিকোনো নতুন কামৰ পৰিকল্পনা কৰি থাকোতে ইয়াৰ সকলো দিশ সঠিকভাৱে আলোচনা কৰক অৰ্থাৎ ভাল বেয়া কেনেকৈ কৰিব কি অসুবিধাৰ সন্মুখীন হ'ব সেই সকলোবোৰ ভালদৰে চোৱাচিতা কৰিহে নতুন কাম কৰাৰ পৰিকল্পনা কৰিব কৈছে ঘৰৰ সুবিধাৰ লগত জড়িত সামগ্ৰীৰ বজাৰ আজি দিনটোত হয়তো কৰা হ'ব অৰ্থাৎ ঘৰৰ ভালৰ বাবে কিবা এটা বস্তু কিনি অনা হ'ব পাৰে হেতু যিকোনো বস্তু হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা থকাটো আজি দিনটোত অতি প্ৰয়োজনীয় বুলি কৈছে যদি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক এটাত আপুনি আছে তো সেই প্ৰেমৰ সম্পৰ্কটোত যাতে কোনো ধৰণৰ খেলিমেলি নহয় যদি কিবা এটা মিছা কথা বুলি বা কোনোবাই আপোনাক কিবা এটা কথা লগায় হেতু আপোনালোক দুজনৰ মাজত অৰ্থাৎ প্ৰেমিক প্ৰেমিকাৰ মাজত হেতুৰ স্বচ্ছতা থকাটো হেতুৰ ভালদৰে আপোনালোকে বুজি থকাটো প্ৰয়োজনীয় গেছ আৰু কুষ্ঠকাঠিন্যৰ সমস্যাই আপোনাক অশান্তি দিব পাৰে অধিক তৰল পদাৰ্থ আজি দিনটোত সেৱন কৰক বুলি কৈছে পাৰিলে যিমান পাৰে পানী আজি দিনটোত খাবলৈ যত্ন কৰক সমাধান অনুসৰি কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 5:35 পৰা 10:20 ভিতৰত বিয়লি 5:11 পৰা ৰাতি 8:44 ভিতৰৰ সময়খিনি শুভ সংখ্যা 9 শুভ ৰং হৈছে কমলা পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভালদৰে থাকক সাৱধানেৰে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কৰ্কট ৰাশি পৰিয়াল সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা আজি দিনটোত হয়তো হ'ব পাৰে অৰ্থাৎ
আপোনাৰ ঘৰৰ মানুহখিনিৰ মাজত কিবা এটা কাম কৰাক লৈ বা কিবা এটা বিষয়ক লৈ তেনেকুৱা ধৰণৰ আলোচনা বিলোচনা হ'ব পাৰে আৰু ইয়াৰ ইতিবাচক ফলাফলো ওলাই আহিব বুলি কৈছে যদি কিবা সমস্যা হৈ আছে আপোনালোকৰ পৰিয়ালৰ মাজত সেইখিনিও সমাধান কৰিব পাৰিব মনোৰঞ্জন সম্পৰ্কীয় কাম-কাজতো সময় অতিবাহিত কৰা হ'ব আজিৰ দিনটোত আপোনাৰ মন ভাল লগা কামখিনিও কৰিবলৈ আপুনি চেষ্টা কৰক শিশু আৰু যুৱক-যুৱতীসকলক নেতিবাচক কাম-কাজ আৰু সংগীৰ পৰা আঁতৰাই ৰাখিবলৈ কৈছে নিজকে যিমান পাৰে বেয়া বস্তুৰ পৰা আঁতৰাই ৰাখক সেয়া লাগিলে বেয়া সংগই হওক বা বেয়া খোৱা বস্তুৱে হওক তাৰ জৰিয়তে আপোনাৰ নিজৰ ক্ষেত্ৰত যথেষ্ট ভাল এটা প্ৰভাৱ পেলাব ব্যক্তিগত কামত ব্যস্ত থকাটোৱে কিছুমান ঘনিষ্ঠ সম্পৰ্কক অৱহেলা কৰিবও পাৰে অৰ্থাৎ আপুনি যদি খুব বেছি নিজৰ কৰ্মকে গুৰুত্ব দিয়ে বা খুব বেছি নিজৰ কামকৈ কৰি থাকে তো তেন্তে হলে আপোনাৰ হয়তো কিছুমান সম্পৰ্ক লাগিলে সেয়া প্ৰেমৰে হওক বা কিছুমান ঘৰুৱা সম্পৰ্কই হওক হয়তো তেওঁলোকে ভাবিব যে আপুনি তেওঁক হয়তো বা তেওঁলোকক অৱহেলাহে কৰিবলৈ চেষ্টা কৰিছে বা তেওঁলোকক আপোনালোকে নেদেখাৰ ভাওহে ধৰিছে কিন্তু দৰাচলতে আপুনি হয়তো নিজৰ কামতে খুব বহুত বেছিকৈ ব্যস্ত হৈ পৰিব পাৰে সেইবাবে আপোনাৰ সম্পৰ্কবোৰ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰাটো প্ৰয়োজনীয় অৰ্থাৎ আপুনি যদি তেনেকুৱা ধৰণৰ কাম কৰি আছে অকণমান সময় উলিয়াই আপোনাৰ সম্পৰ্কবিলাককো সময় দিয়াটো প্ৰয়োজনীয় কোনো বাহিৰৰ মানুহে আপোনাৰ কৰ্মক্ষেত্ৰৰ ব্যৱস্থাত কিছু অশান্তিৰ সৃষ্টি কৰিব পাৰে যোনটো কাম কৰি আছে হয়তো তৃতীয় এজন ব্যক্তি আহি পেলাই বা বেলেগ এজন মানুহে আপোনাৰ কামটো বেয়া কৰিবলৈ খেলিমেলি কৰিবলৈ চেষ্টা কৰিবও পাৰে আপোনাৰ বিষয়ে বেয়া ক'বও পাৰে বেলেগৰ আগত যাৰ সৈতে আপুনি কাম কৰি আছে তেনেকুৱা ধৰণৰ গতিকে সেই বিষয়টোতো ধ্যান দিব যাতে কোনেও সেইটো সুযোগ নাপায় কৰ্মচাৰীসকলৰ ওপৰত কিছু দায়িত্ব দি তেওঁলোকৰ কৰ্মদক্ষতা উন্নত হ'ব বুলি কৈছে অৰ্থাৎ আপুনি যদি আপোনাৰ তলত যদি কোনোবা কৰ্মচাৰীয়ে কাম কৰি আছে তো তেওঁলোকক কিছুমান দায়িত্ব দিয়ক আৰু তেওঁলোকৰ যি দক্ষতা আছে সেইটো আপোনালোকে চোৱাচিতা কৰক যে পাৰিছে নে নোৱাৰিছে আৰু দক্ষতাখিনি আৰু উন্নত কৰিবলৈ তেওঁলোকক চোৱাচিতা কৰিব কৈছে চাকৰিটোত আপোনাৰ ফাইল আৰু কাগজপত্ৰসমূহ সংগঠিত কৰাৰ ক্ষেত্ৰতো অতিৰিক্ত সময় কাম কৰিব লাগিব আজি দিনটোত অৰ্থাৎ যদি এনেকুৱা ধৰণৰ কোনো কাম কৰি আছে য'ত আপুনি কাগজ পাতিবোৰ চাব লাগে অৰ্থাৎ হিচাপ কিতাপ চাব লাগে সেই হিচাপ কিতাপখিনি ভালদৰে হৈছে নে নাই হোৱা সেইখিনিত বহুত সময় আজি দিনটোত হয়তো আপুনি দিবলগীয়া হ'বও পাৰে বিবাহিত জীৱন আন্তৰিক হৈ থাকিব আজি দিনটোত যদি বিয়া বাৰু কৰাইছে আপোনালোকৰ মাজৰ সম্পৰ্ক ধুনীয়া হৈ থাকিব আৰু প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ বাবে দূৰত্ব আহিব পাৰে গতিকে আজি দিনটোত প্ৰেমৰ সম্পৰ্কটো এনেকুৱা কোনো কাম নকৰিবই যাতে আপোনালোক দুয়োৰে মাজত ভুল বুজাবুজি হয় আৰু যদি ভুল বুজাবুজি হয় সেইখিনি আপোনালোকে দূৰ কৰাটো প্ৰয়োজনীয় ইজনে সিজনৰ লগত ভালদৰে কথা পাতক কাহ আৰু চৰ্দিৰ দৰে সংক্ৰমণৰ পৰা নিজকে আজি দিনটোত ৰক্ষা কৰক বুলি কৈছে নিজৰ স্বাস্থ্যক লৈ যত্ন লওক এই সময়ত স্বাস্থ্য সম্পৰ্কীয় নিয়মসমূহ সম্পূৰ্ণৰূপে পালন কৰাটো প্ৰয়োজনীয় অৰ্থাৎ স্বাস্থ্যক বহুত বেছিকৈ ধ্যান দিয়াটো প্ৰয়োজনীয় সমাধান অনুসৰি পৰাপক্ষত বাদামী বস্ত্ৰ অৰ্থাৎ হয়তো মানুহে ভাবিব যে বাদামী বস্ত্ৰ কি এটা যোনটো বাদামৰ ৰং বগা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বা অকমান মেৰুন কালাৰটো ব্যৱহাৰ কৰিব পাৰে পৰিধান কৰক আৰু পুৱা 5:35 পৰা 10:20 ভিতৰত দিনৰ 5টা বাজি অৰ্থাৎ আবেলি 5:11 পৰা ৰাতি 8:44 ভিতৰৰ সময়খিনি শুভ সংখ্যা 2 শুভ ৰং হৈছে বাদামী অৰ্থাৎ বাদামী ৰংটো যোনটো সেইটো পুনৰ লগ হ'ম তেতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলত দিয়া অন্যান্য ভিডিঅ'সমূহ চোৱা নাইকিয়া যেনে ধৰি লওক মৃত্যুৰ পিছত আত্মা কিয় ঘৰলৈ উভতি আহে বা কোনবোৰ ঘৰত কন্যা সন্তানৰ জন্ম হয় এনেকুৱা ধৰণৰ বহুতো বিষয়ত মই ভিডিঅ' বনাই থৈছোঁ যদি আপোনালোকে সেইবোৰ চোৱা নাই মোৰ চেনেলত গৈ চাই ল'ব পাৰে পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ সিংহ ৰাশি যদি সম্পত্তি বিক্ৰী ক্ৰয়ৰ সৈতে জড়িত কাৰ্যবিধি চলি আছে তেন্তে নিশ্চিতভাৱে সফলতা লাভ কৰিব অৰ্থাৎ যদি তেনেকুৱা ধৰণৰ কোনো ব্যৱসায় বাণিজ্য কৰি আছে যোনটোত আপুনি সম্পত্তি এটা বিক্ৰী কৰে যিকোনো হ'ব পাৰে ফাৰ্নিচাৰ হ'ব পাৰে মাটি বাৰী লেনদেন কৰা হ'ব পাৰে সেইটো কামত যদি কিবা এটা আপোনাৰ কেজেং এটা হৈ আছিলে যে তেনেকুৱা ধৰণৰ যে সেইটো কোনোবাই বিকিব নে নিবিকিব কাম কথা বতৰা যদি চলি আছিলে সফল হ'ব হেতুত আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী আজি দিনটোত অনুভৱ কৰিব ঘৰত আত্মীয় স্বজনৰ চলাচলো আজি দিনটোত হ'ব বুলি কৈছে এজন সদস্যৰ নেতিবাচক কথাৰ বাবে ঘৰুৱা পৰিৱেশত কিছু দুখৰ সৃষ্টি হ'ব পাৰে গতিকে ভালদৰে আপোনালোকে আজি দিনটোত চোৱাচিতা কৰিব কিন্তু টেনচন লোৱাতকৈ সমস্যাটো সমাধানৰহে চেষ্টা কৰক বুলি কৈছে অৰ্থাৎ যদি ঘৰত কিবা এটা দুখৰ পৰিৱেশ হয় বা ঘৰখনত যদি বেয়া এটা পৰিৱেশ হয় তো আপোনালোকে সেইটো ভালদৰে সমাধান কৰিবলৈ চেষ্টা কৰক এনেকুৱা নহয় যে মন বেয়া কৰি পেলাই আপোনালোক বহি থাকিব বা কিবা ধৰণৰ তেনেকুৱাত আপোনালোকৰ সমস্যাটো বাঢ়িহে গৈ থাকিব
লগতে আপাতত যিকোনো ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব আৰু ব্যক্তিগত বিষয়ত মনোযোগ দিবলৈ কৈছে। অৰ্থাৎ আজিৰ দিনটোত অদৰকাৰীকৈ ক'তো সময় খৰচ নকৰিব, অদৰকাৰীতে ক'তো নাযাব। যদি প্ৰয়োজনীয় হয়, নগ'লে নহয়, তেতিয়াহে যাবলৈ কৈছে। অন্যথা নিজৰ যোনটো কৰ্ম কৰি আছে, যোনটোৰ পৰা আপুনি উপাৰ্জন কৰি আছে, সেইটোত ভালদৰে মনোযোগ দিয়ক আপোনালোকে। নহ'লে আপোনালোকৰ হয়তো লেহেমীয়া হৈ পৰিব পাৰে কাম কাজখিনি, যিখিনি আপোনালোকে কৰি আছে। ব্যৱসায়িক কাম কাজখিনি আজিৰ দিনটোত অকণমান লেহেমীয়া গতিত যাব পাৰে বুলি কৈছে। সেইকাৰণে আপুনি অকণমান ধ্যান দিয়ক। এই সময়ত কাম কৰাৰ ধৰণ সলনি কৰাৰ প্ৰয়োজন আছে। অৱশ্যে কৰ্মচাৰীসকলৰ সহযোগিতাই ব্যৱস্থাটো বহু পৰিমাণে ন্যায্য কৰি ৰাখিব। আপুনি যদি ব্যৱসায় বাণিজ্যটো কিবা এটা পদ্ধতিতে আৰম্ভণিৰ পৰা কৰিয়ে আছে আৰু বৰ্তমান অৰ্থাৎ সময়ৰ লগত বস্তুবোৰ যিহেতু পৰিৱৰ্তন হৈ গৈ থাকে, আপুনিও আপোনাৰ ব্যৱসায়টোত অকণমান পৰিৱৰ্তন অনাটো প্ৰয়োজনীয় আৰু আপোনাৰ কৰ্মচাৰীয়েও সেই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। যোনটো চাকৰি কৰি আছে আপুনি, সেই চাকৰিটোত থকা দায়িত্বৰ প্ৰতি আপুনি গুৰুত্ব আৰোপ কৰক আজিৰ দিনটোত। অৰ্থাৎ ভালদৰে আপোনাৰ দায়িত্বখিনি আজিৰ দিনটোত পালন কৰিবলৈ কৈছে। এইকাৰণে কৈছে হয়তো কিবা ধৰণৰ খেলি মেলি হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সহযোগিতাই ঘৰৰ পৰিৱেশ সুখদায়ক আৰু মধুৰ কৰি ৰাখিব। অৰ্থাৎ আপোনালোকৰ ঘৰৰ মানুহখিনিৰ মাজত যি মিলা প্ৰীতি থাকিব আজিৰ দিনটোত, যি কথা বতৰা হ'ব, সেইখিনিয়ে পৰিৱেশটো খুব ধুনীয়া কৰি তুলিব ঘৰখনৰ। প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতা আজিৰ দিনটোত বৃদ্ধি পাব। ইজনে সিজনৰ মনৰ কথাবোৰ আজিৰ দিনটোত খুব ভালদৰে বুজি পাব। কিবা এটা হয়তো এনেকুৱা ধৰণৰ কথা আপোনালোকৰ মাজত হ'বও পাৰে। ডিঙিৰ সংক্ৰমণ আৰু কফ সম্পৰ্কীয় সমস্যা আপোনাক দেখা দিব পাৰে। দৈনন্দিন কাম কাজত আয়ুৰ্বেদ সন্নিৱিষ্ট কৰাটো নিশ্চিত কৰক বুলি কৈছে। সমাধান অনুসৰি পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:35 পৰা 10:20 ভিতৰত, বিয়লি 5:11 পৰা ৰাতি 8:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 1, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কন্যা ৰাশি, এজন বিশেষ ব্যক্তিৰ নিৰ্দেশনাত আপুনি আপোনাৰ ৰচনাসমূহ সম্ভৱপৰ উত্তম পদ্ধতিৰে ফৰ্মেট কৰিব পাৰিব। অৰ্থাৎ এইটো বুজাব বিচাৰিছে, যদি আপুনি কিবা এটা কৰ্ম কৰিব বিচাৰি আছে, যে ব্যৱসায় হওক বা কিবা এটা এনেকুৱা কাম, লাগিলে সেইটো চাকৰিক লৈ তৈয়াৰ আপোনাৰ প্ৰস্তুতিয়ে হওক, সেই বিষয়টোত আপুনি যদি কিবা ভাবি আছে, এজন মানুহে আপোনাক সেইটোৰ ক্ষেত্ৰত এইটো গাইড কৰিব যে আপুনি কেনেকৈ কামবোৰ আৰম্ভ কৰিলে ভাল হয়, কি কি সমস্যা আহিব পাৰে, ক'ত ভাল ক'ত বেয়া, সেই সকলোবোৰ আপোনাক হয়তো তেওঁ বুজাই দিব। আৰু বুজাই দিব মানে আপুনি সেই ব্যক্তিজনৰ সৈতে কথা পাতিব লাগিব, তেনেকুৱা এজন মানুহ আপুনি বিচাৰিব লাগিব। তেতিয়া আপোনাৰ ব্যৱসায়টো আৰম্ভ কৰাৰ আগতে সেই বস্তুটো আপোনালোকে বনাই ল'ব পাৰিব, যে ক্ৰমটো বনাই ল'ব পাৰিব, প্ৰথমতে কি কৰিব, তাৰপিছত কি কৰিব, সেই ধৰণৰ। আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহো আলোচনা কৰা হ'ব সেই মানুহজনৰ লগত। কোনো ধৰ্মীয় অনুষ্ঠানত সেৱা সম্পৰ্কীয় কামটো উপযুক্ত সময় কটাব। অৰ্থাৎ আজিৰ দিনটোত যদি ক'ৰবাত সেৱা আছে, অৰ্থাৎ নাম কীৰ্তনে হওক, পূজা পাতলে হওক, যদি ক'ৰবাত কিবা ধৰ্মীয় অনুষ্ঠান এটা পাতিছে, আপুনি সেইটোত যদি জড়িত থাকে, আপোনাৰ কাৰণে সেই সময়খিনি খুব ভাল হৈ পৰিব। গাফিলতিৰ বাবে কোনো চৰকাৰী কাম আধৰুৱা কৰি নাৰাখিব, কাৰণ কোনো ধৰণৰ শাস্তি আৰোপ কৰা হ'ব পাৰে। যদি আপুনি চৰকাৰী কিবা এটা কাম, ধৰি লওক সেইটো লাগিলে এনেকুৱা ধৰণৰ কোনো বস্তু হ'ব পাৰে, চৰকাৰৰ কিবা এটা আপোনালোকে ইনকাম টেক্সই দিব লাগে বা কিবা এটা চৰকাৰী কাগজ পত্ৰ এখন উলিয়াব লাগে ব্যৱসায়িক ক্ষেত্ৰত বা আপোনাৰ নিজৰ ক্ষেত্ৰতে হওক, আপুনি যদি উলিয়ামকৈ অৱহেলা কৰি আছে, এলাহতে পেলাই থৈছে, তো সেইটো ভালদৰে কৰিবলৈ কৈছে। নহ'লে হয়তো আপোনাৰ কিবা ক্ষেত্ৰত সেই বস্তুটোৱে পিছত বিপদত পেলাবও পাৰে বুলি কৈছে। পূৰ্বপুৰুষৰ বিষয়ত অধিক জটিল হোৱাৰ সম্ভাৱনাও আছে বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ যোনসকল ওপৰৱালা আছে, আপোনালোকৰ ককা আইতা আছে, তেওঁলোকৰ বাবে হয়তো কিবা কাম, অৰ্থাৎ তেওঁলোকে কিবা এটা কাম এনেকুৱা কৰি থৈ গ'ল, যোনটো আপুনি হয়তো সমস্যাত পৰিব পাৰে বা আপোনাৰ কাৰণে সেই কামটো অকণমান জটিল হ'ল, তেনেকুৱা ধৰণৰ হ'ব পাৰে। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ কৈছে। বেলেগৰ ব্যক্তিগত কামত, ব্যক্তিগত বিষয়ত আপুনি নিজকে নুসুমুৱাব। ব্যৱসায়ত আয় বৃদ্ধিৰ বাবে যি পৰীক্ষা নিৰীক্ষা আপুনি কৰিব, যে এইটো কৰিলে অকণমান বেছিকৈ উপাৰ্জন কৰিব পাৰিম নেকি আপোনাৰ ব্যৱসায় বাণিজ্যত, আপুনি যদি ভাবিছিলে যে টেষ্ট কৰি চাওঁ বুলি, সেই যি পৰীক্ষা নিৰীক্ষা আছে সেইখিনি লাভজনক হ'ব। অৰ্থাৎ আপুনি ভবা ধৰণে লাভ এটা কৰিব পাৰিব। আপোনাৰ কৰ্মৰ প্ৰতি আপোনাৰ কঠোৰ পৰিশ্ৰম সৰ্বোত্তম ফলাফল দিব। যিমানটো কষ্ট কৰিব আপোনাৰ কামৰাজিত, সিমানটোৰ ফলাফলো পাব। আপোনাৰ গুৰুত্বপূৰ্ণ ফাইল আৰু কাগজবোৰ অতি সাৱধানে ৰাখক, নহ'লে আপুনি হয়তো বিপদত পৰিব পাৰে।
আপোনাৰ সেই কাগজ পাতি হয়তো হেৰাবও পাৰে বা তেনেকুৱা ধৰণৰ গতিকে ধ্যান দিয়াটো প্ৰয়োজনীয় আজিৰ দিনটোত পত্নীৰ সহযোগিতা আপোনাৰ বাবে অতি শিথিল হ'ব আজিৰ দিনটোত আপুনি হয়তো আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কটো ঘনিষ্ঠতা থাকিব আপোনাৰ পত্নীয়ে হওক বা আপোনাৰ স্বামীয়ে হওক আপোনাৰ কাম কাজখিনিৰ বিষয়ত তেওঁ আজিৰ দিনটোত বেছিকৈ গুৰুত্ব দিব পাৰে বা ভালদৰে আপোনালোকক হয়তো সময় আজিৰ দিনটোত দিব পাৰে যাৰ জৰিয়তে আপোনালোকৰ ভাল হ'ব আৰু তেওঁৰ প্ৰতি অৰ্থাৎ আপোনাৰ স্বামী বা পত্নীৰ প্ৰতি মনটো ভাল লাগি যাব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ এটা ৰুটিন বজাই ৰাখক অৰ্থাৎ অলপ সাৱধানতা অৱলম্বন কৰিলেও আপুনি সুস্থ হৈ থাকিব ৰুটিন মানে খোৱা বোৱা ক্ষেত্ৰত আপোনাক ধ্যান দিবলৈ কৈছে ভালদৰে সময়মতে খোৱা বোৱাত আপোনাক আজিৰ দিনটোত মনোযোগ দিব কৈছে সমাধান অনুসৰি সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 5:35 পৰা 10:25 অৰ্থাৎ 20 মিনিটৰ ভিতৰত বিয়লি 5:11 পৰা ৰাতি 8:44 ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা 8 শুভ ৰং হৈছে সেউজীয়া পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ তুলা ৰাশি আপোনাৰ আত্মসন্মান আৰু আত্মবিশ্বাসে আপোনাক প্ৰতিটো পৰিস্থিতিত কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা প্ৰদান কৰিব আৰু আপোনাৰ পৰা বন্ধ কৰা কামটো অলপ কষ্টৰে সম্পূৰ্ণ হ'ব বুলি কৈছে অৰ্থাৎ নিজৰ ওপৰত যদি বিশ্বাস ৰাখে নিজৰ আত্মসন্মানক আপুনি যদি ধ্যানত ৰাখে আপুনি যোনটো ভাল কৰ্ম এটা সৈতে যুঁজি আছে বহু দিনৰ পৰা কিবা এটা ভাল কৰ্ম যোনটো আপুনি কৰিব বিচাৰি আছে সেই কামটোত আপুনি যদি আজি দিনটোতো সেই একেদৰে কষ্ট কৰে একেদৰে ধ্যান দিয়ে মনোযোগ দিয়ে সেইটোৰ জৰিয়তে আপুনি কামটো সম্পূৰ্ণ কৰিব পাৰিব আৰু যদি কিবা ধৰণৰ কৰবাত বাধা বিঘিনি হৈ আছিল আপুনি কামটো কিবা এটা অসুবিধাৰ বাবে কৰিব পৰা নাছিল সেই সকলোখিনিও ইয়াৰ জৰিয়তে আঁতৰি যাব বুলি কৈছে আৰু আপোনাৰ সন্মান সমাজতো থাকিব অৰ্থাৎ সেই কামটোৰ জৰিয়তে সমাজত ভাল কামটোৰ জৰিয়তে সমাজত সন্মানো আপোনাৰ বৃদ্ধি পাব অহাৰ কামত সময় কটোৱাটোৱে আপোনাৰ গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি কৰিব পাৰে সেই কাৰণে অদৰকাৰী কাম যোনটো কামত কোনো আপোনাৰ গুৰুত্ব থকাটো অৰ্থাৎ আপোনাৰ প্ৰয়োজনীয়তাটো তাত নাই সেই কামবিলাকত আপুনি সময় নষ্ট নকৰিব আজিৰ দিনটোত যিমান পাৰে নিজৰ কৰ্মৰাজিৰ সৈতে জড়িত হওক তাৰ জৰিয়তে যথেষ্ট উন্নতি কৰিব পাৰিব শ্বেয়াৰ জল্পনা কল্পনাৰ দৰে ৰিস্কি কামত একেবাৰে বিনিয়োগ নকৰিব আজিৰ দিনটোত অৰ্থাৎ আজিকালি অনলাইন ট্ৰেডিঙে হওক এনেকুৱা ধৰণৰ যি অনলাইনৰ জগতত পইচা খটুৱাই পেলাই পইচা উপাৰ্জন কৰিব পাৰি এনেকুৱা ধৰণৰ যোনবোৰ কাম আছে সেইবিলাকত আপুনি আজিৰ দিনটোত বেছিকৈ পইচা পাতি নিদিব হয়তো আপোনাৰ বাবে সেয়া লোকচানহে হ'ব পাৰে আপুনি যথেষ্ট ক্ষতিৰ সন্মুখীনহে হ'ব পাৰে বুলি কৈছে যদি তেনেকুৱা ধৰণৰ পইচা খটুৱাই আজিৰ দিনটোত কাৰোবাৰ পথ প্ৰদৰ্শন লোৱা ভাল হ'ব আজিৰ দিনটোত অৰ্থাৎ কাৰোবাৰ এনেকুৱা ভাল মানুহ যোনে জানে এইবিলাকৰ বিষয়ে তেওঁলোকৰ পৰামৰ্শ লোৱাটো ভাল হ'ব ব্যৱসায়ত অৰ্ডাৰ পূৰণ কৰাৰ সময়ত জটিলতাৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত আৰু কামৰ প্ৰতি আপোনাৰ অৱহেলা আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব সেইকাৰণে কাম কাজৰ যোনখিনি কাম কাজ কৰিব সেইখিনিত সম্পূৰ্ণ মনোযোগ প্ৰদান কৰক এলেহুৱা ভাৱটো নানিব এলেহুৱা ভাৱ আহি গ'লে আপোনাৰ কাৰণে সেয়া লোকচান বা ক্ষতিকাৰকহে হৈ পৰিব নিয়োজিত লোকে নিজৰ বছ বা উচ্চপদস্থ বিষয়াৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে যোনসকলে কিবা এটা কামত নিয়োজিত হৈ আছে তো তেওঁলোকে নিজৰ বছৰ সৈতে বা নিজৰ ওপৰৱালা মানুহৰ সৈতে বিষয়াৰ সৈতে সম্পৰ্কটো ভাল কৰি ৰাখক কামবোৰ ভালদৰে কৰক এনে কৰিলে আপোনাৰ বাবে ক্ষতিকাৰক নহয় আৰু যদি তেনে নকৰে ক্ষতিকাৰকহে হ'ব বৈবাহিক জীৱনত মধুৰতা থাকিব কিন্তু প্ৰেমৰ সম্পৰ্কত কিবা এটা তিক্ততা আহিব পাৰে আজিৰ দিনটোত এই সম্পৰ্কবোৰৰ পৰা আঁতৰি থকাই ভাল বুলি কৈছে আজিৰ দিনটোত অৰ্থাৎ এইটো কোৱা নাই যে আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কটো বিচ্ছেদ কৰক আপোনাৰ বিবাহিত সম্পৰ্কটো বিচ্ছেদ কৰক কিন্তু এইটো কৈছে যে আপুনি সমস্যাখিনিৰ পৰা যিমান পাৰে আঁতৰি থাকক এনেকুৱা কাম নকৰিব যোনখিনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত বাধাৰ সৃষ্টি কৰিব পাৰে যিকোনো ধৰণৰ ভুল অভ্যাসে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে অৰ্থাৎ এনেকুৱা ধৰণৰ কোনো কাম নকৰিব জানে যে আপুনি যে এইটো কাম কৰিলে আপোনাৰ স্বাস্থ্যৰ কাৰণে অকণমান বেয়া হ'ব পাৰে বা আপোনাৰ এইটো বস্তু খালে স্বাস্থ্যটো বেয়া হ'ব পাৰে জানি বুজি সেইবোৰ কাম নকৰিব আজিৰ দিনটোত সেইকাৰণে ভুল নকৰাই ভাল আৰু নিজৰ জীৱনশৈলী অনুশাসন কৰাটো জৰুৰী যে আপুনি কেনেদৰে দিনটো সময়বোৰ পাৰ কৰে খোৱা বোৱাত মনোযোগ দিয়ে নিদিয়ে সেই সকলোবোৰ আপুনি ভালদৰে চোৱা চিতা আজিৰ দিনটোত কৰিব লাগিব বুলি কৈছে
আজি বুলি নহয়, আজিৰ পৰা। সমাধান অনুসৰি পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:35 পৰা 10:20 ভিতৰত, বিয়লি 5:11 পৰা ৰাতি 8:44 ভিতৰত সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে ৰঙা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃশ্চিক ৰাশি, কাৰ্যমুখী হওক আৰু আপোনাৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। অৰ্থাৎ প্ৰত্যেক ব্যক্তিৰ গাতে এনেকুৱা নহয় এনেকুৱা কিছুমান গুণ আছে, শক্তি আছে যে যিকোনো কাম তেওঁ ভালদৰে বা যোনটোত তেওঁ গুৰুত্ব আছে সেইখিনি কাম ভালদৰে কৰিব পাৰে। আৰু আপোনাৰ মাজতো সেইখিনি ক্ষেত্ৰত ধ্যান দিবলৈ কৈছে যে আপোনাৰ গাত যোনটো কাৰ্য কৰা এটা গুণ আছে, কাৰ্যমুখী, সেই গুণটোক আপোনালোকে ব্যৱহাৰ কৰক আৰু শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক, যাতে কামটো আপোনাৰ সম্পূৰ্ণ হয় বা যিয়ে কৰে যাতে সফল হয়। আপুনিও আপোনাৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল নিশ্চয়কৈ লাভ কৰিব। গতিকে কষ্ট কৰিবলৈ এৰি নিদিব। ভূমি বা বাহনৰ লগত জড়িত যিকোনো কাম আপুনি আজিৰ দিনটোত কৰিব পাৰিব। অৰ্থাৎ মাটি বাৰী, অৰ্থাৎ খেতি বাতিও হ'ব পাৰে, বা আপুনি যদি গাড়ী ভাড়া মাৰে বা গাড়ী যদি ব্যৱসায় কৰি আছে, যিকোনো এনেকুৱা ধৰণৰ ভূমি আৰু বাহনৰ লগত জড়িত যদি কাম কৰি আছে, ভাল আজিৰ দিনটোত। আপোনাৰ মনোৰঞ্জনৰ বাবেও কিছু সময় আজিৰ দিনটোত উলিয়াওক। আপুনি নিজৰ মনটোক অকণমান গুৰুত্ব দিয়ক, অকণমান মন ভাল লগা কামখিনি কৰক আজিৰ দিনটোত। অদৰকাৰী কাম কাজত আজিৰ দিনটোত একেবাৰে সময় নষ্ট নকৰিব, কাৰণ আপোনাৰ একোৱে লাভ নহ'ব, ওলোটাই আপোনাৰ বেয়াহে হ'ব। কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব ৰাখিবলৈ কৈছে। বৰ্তমান কাম কাজক, বৰ্তমান সময়ক গুৰুত্ব দিয়ক। আপোনাৰ বস্তুবোৰ সুৰক্ষিত ৰাখক বুলি কৈছে। বস্তু মানে আপোনাৰ কাগজ পত্ৰই হওক, মোবাইলেই হওক, গাড়ীয়ে হওক, যিকোনো বস্তু, সেইখিনিক ভালদৰে আপোনালোকে আজিৰ দিনটোত সুৰক্ষিত কৰি ৰাখক, কাৰণ হেৰাই যোৱাৰ বা চুৰি হোৱাৰ সম্ভাৱনা আজিৰ দিনটোত দেখিবলৈ পোৱা যায়। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোনিৱেশ কৰাটো আজিৰ দিনটোত প্ৰয়োজনীয়। বিশেষকৈ যোনসকলে কিবা এটা কামত পঢ়া শুনাৰ বিষয়ত পৰীক্ষাই হৈ আছে বা যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিয়ে চলাই আছে, তো তেওঁলোকে বহুত ভালদৰে মনোযোগ দিয়াটো প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত অধীনস্থ কৰ্মচাৰীৰ মাজত হুলস্থুল হ'বও পাৰে। অৰ্থাৎ যোনসকলে কিবা এটা কাম কৰি আছে, সেই আপোনাৰ কাম কৰা যোনসকল আপোনাৰ সহযোগী আছে, সেই সহযোগীসকলৰ সৈতে হয়তো কিবা ক্ষেত্ৰত অকণমান হুলস্থুলীয়া এটা আপোনাৰ অফিচত এটা পৰিৱেশ হ'ব পাৰে। সোধা পোছা হ'বও পাৰে, আপোনাৰ বছে বা আপোনাৰ ওপৰলাই হয়তো সোধা পোছা কৰিব পাৰে যে কিয়, কি হৈছে, তেনেকুৱা ধৰণৰ। সংবাদ মাধ্যম বা ফোন যোগে ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনাও আছে। অৰ্ডাৰ মানে আপোনাৰ হয়তো যদি কিবা এটা বিষয়ত আপুনি কাম কৰি আছে, এগৰাকী চৰকাৰী বিষয়াই হওক বা কোনোবা এটা আপোনাৰ প্ৰাইভেট কোম্পানীতে যদি আপুনি কাম কৰি আছে, হয়তো আপোনাক কোনোবাই অৰ্ডাৰ দিব পাৰে যে হয় এইটো কৰক, সেইটো কৰক বা তেনেকুৱা ধৰণৰ। গতিকে আপোনাৰ যোগাযোগৰ উৎসসমূহ শক্তিশালী কৰাত মনোনিৱেশ কৰক, যাতে আপুনি কোনো ধৰণৰ ডাঙৰ সমস্যাত নপৰে। অৰ্থাৎ যোগাযোগ মানে যিমানে আপোনাৰ মানুহখিনিৰ সৈতে চাহ চিনাকি বা ভাল হৈ থাকিব, সিমানে আপোনাৰ কৰ্মৰাজিত ভাল এটা ফলাফল পাব বা সমস্যাত নপৰে, যিটো আপোনাক কৰিবলৈ কৈছে। অফিচত শৃংখলাবদ্ধ এটা পৰিৱেশ দেখিবলৈ পাব। স্বামী স্ত্ৰীৰ ইজনে সিজনৰ প্ৰতি থকা বিশ্বাসে সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব আজিৰ দিনটোত, আৰু প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা আজিৰ দিনটোত বৃদ্ধি পাব। স্বাস্থ্য আপোনাৰ আজিৰ দিনটোত ভাল হৈ থাকিব। বৰ্তমানৰ বতৰৰ বাবে গাফিলতি কৰাটো উচিত নহয়। আপুনি বতৰৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্যটোক খোৱা বোৱা ফালৰ পৰাই হওক বা অন্যান্য ফালৰ পৰাই হওক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। সমাধান অনুসৰি কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:35 পৰা 10:20 ভিতৰত, বিয়লি 5:11 পৰা ৰাতি 8:44 ভিতৰত সময়খিনি শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে কমলা ৰং। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। ধনু ৰাশি, এটা সুখদায়ক সময় পাৰ হ'ব আপোনাৰ বাবে আজি। হয়তো কিবা ভাল লগা কাম হ'ব পাৰে বা আপুনি বিচৰাৰ ধৰণে কৰ্মখিনি আজিৰ দিনটোত কৰিবলৈ পাব পাৰে। ধৰ্ম আৰু আধ্যাত্মিক কামত আপোনাৰ আগ্ৰহ আজিৰ দিনটোত বৃদ্ধি পাব আৰু সেৱা সম্পৰ্কীয় কামত অৱদান আপোনাৰ থাকিব। অৰ্থাৎ আপুনি হয়তো আজিৰ দিনটোত কাৰোবাৰ শুশ্ৰূষা কৰাৰ সৌভাগ্য লাভ কৰিব পাৰে।
বিশেষকৈ যদি আপুনি ধৰ্মীয় বা আধ্যাত্মিক সৈতে জড়িত থাকে আপোনাৰ নিজৰ ব্যক্তিগত কামবোৰো পৰিয়ালৰ সদস্যৰ সহায়ত বহু পৰিমাণে সম্পূৰ্ণ কৰিব পাৰিব পৰিয়ালৰ মানুহৰ সহায় সহযোগিতা দেখিবলৈ পাব ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মান আৰু পথ প্ৰদৰ্শনক অৱজ্ঞা নকৰিব ঘৰৰ যদি বয়োজ্যেষ্ঠ মা দেউতাই হওক দাদাই হওক আপোনাৰ যিকোনো বয়োজ্যেষ্ঠ ব্যক্তিয়ে যদি আপোনাক কিবা এটা কয় যে এইটো এনেকৈ নহয় এনেকৈহে কৰা তো তেন্তে হ'লে সেইখিনিক আপোনালোকে নেদেখাৰ বা নুশুনাৰ ভাও নধৰিব নহ'লে আপোনাৰ হয়তো বিপদে হ'ব পাৰে আপোনাৰ ব্যক্তিগত পৰিকল্পনা কোনো অচিনাকি ব্যক্তিৰ লগত শ্বেয়াৰ নকৰিব আৰু কোনো ধৰণৰ বিতৰ্কত জড়িতও নহ'ব বুলি কৈছে অৰ্থাৎ যি আপুনি ভাবি আছে যে মই এইটো কৰিম বা মই এনেকৈ কামটো কৰিম সম্পূৰ্ণ নিজৰ মাজত ৰাখক কেৱল কামটো কৰি যাওক পিছত লাগিলে হেতু যি হয় নহয় তাৰ দেখা পোৱা যাব গতিকে সেই বিষয়টোত আপোনালোকে ধ্যান দিয়ক আজি দিনটোত আৰু তৰ্ক বিতৰ্কও নকৰিব কাৰোৰ সৈতে কাৰণ আইনী ব্যৱস্থাৰ পৰিস্থিতি হ'ব পাৰে অৰ্থাৎ যদি বহুত বেছি বিতৰ্কত সোমাই পৰে কোনোবাই হয়তো আপোনাৰ ওপৰত আইনীভাৱে ব্যৱস্থাও ল'ব পাৰে বা আপোনাক ফচাইও দিব পাৰে গতিকে ধ্যান দিব এই সময়ত ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ নকৰিব বা কোনো ধৰণৰ আপোনালোকে বিপদ থকা কাম নকৰিব নহ'লে বৃহৎ লোকচান হ'ব পাৰে কেৱল বৰ্তমানৰ কাম-কাজত মনোনিৱেশ কৰাটো ভাল হ'ব যোনটো আপুনি বৰ্তমান কৰি আছে চৰকাৰী চাকৰিটোত কামৰ বোজা অতিৰিক্ত হোৱাৰ বাবে অতিৰিক্ত সময় আপুনি কাম-কাজত চৰকাৰী কামেই হওক বা যোনটো কামত আপুনি কৰ্মৰত অৱস্থাত আছে সেই কামটো দিবলগীয়া হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত চলি থকা বিচ্ছিন্নতা নাইকিয়া হৈ আজি দিনটোত যাব বুলি কৈছে যদি আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত কিবা কথাত খেলিমেলি এটা হৈ আছিলে বেয়া পোৱাপুই হৈ আছিলে নমতা নমতি তেনেকুৱা ধৰণৰ ভাল হৈ যাব আৰু ঘৰৰ পৰিৱেশ আকৌ স্বাভাৱিক হৈ পৰিব কিন্তু ইয়াৰ বাবে আপোনালোক দুয়োৱে চেষ্টা কৰাটো প্ৰয়োজনীয় হেতু ভাল কৰিবৰ বাবে শৰীৰত সামান্য দুৰ্বলতা আজি দিনটোত অনুভৱ কৰিব পাৰে সেই কাৰণে শৰীৰক লৈ গাফিলতি নকৰিব আৰু আপোনাৰ উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি কিবা এটা আপুনি সমস্যা অনুভৱ কৰে সমাধান অনুসৰি পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 5:35 মিনিটৰ পৰা 10:20 মিনিটৰ ভিতৰত বিয়লি 5:11 পৰা ৰাতি 8:44 মিনিটৰ ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা 8 শুভ ৰং হৈছে নীলা পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভালদৰে থাকক সাৱধানেৰে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মকৰ ৰাশি সময় কৃতিত্বৰ বাবে সম্পূৰ্ণ সহযোগিতা কৰাটো আপোনাৰ খুবেই বেছি প্ৰয়োজনীয় অৰ্থাৎ আপুনি সময়ৰ লগত সংগতি ৰাখি নিজক আগবঢ়াই নিয়ক সময়ৰ গুৰুত্ব দি পেলাই অৰ্থাৎ সময়ৰ যি মূল্য আছে সেইটো মূল্য দি পেলাই আপুনি কামটো কৰক সম্পূৰ্ণ সহযোগিতা আপোনাৰ কাম-কাজৰ ক্ষেত্ৰত পাব বুলি কৈছে যিকোনো কাম কৰাৰ আগতে ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰিলে সঠিক সফলতা লাভ কৰিব ৰূপৰেখা মানে পৰিকল্পনা প্লেনিং যোনটো আপুনি যদি কৰি লয় যে মই প্ৰথমতে এইটো কৰিম দ্বিতীয়ত এইটো কৰিম সেইবোৰ যদি বনাই লয় খুব ভালকৈ আপুনি সফলতা অৰ্জন কৰিব পাৰিব আনৰ ব্যক্তিগত বিষয়ত গুৰুত্ব নিদি নিজৰ কামবোৰত মনোনিৱেশ কৰি থাকক বেলেগে কি কৰিছে কিবা হৈছে সেইবিলাকত গুৰুত্ব নিদিব কিন্তু এটো হয় যে যদি কোনোবা বিপদত পৰে আপুনি হেতুক ধ্যান দিয়াটো বা সহায় কৰাটো প্ৰয়োজনীয় কিন্তু ইনে অদৰকাৰীতে আপুনি বেলেগৰ কাম-কাজত মাথা খটুৱাই লাভ নাই বুলি কৈছে আপোনাৰ কাৰণে হেয়া হয়তো বেয়াহে হ'ব পাৰে এই সময়টোৱে হৈছে নিজৰ কামৰ প্ৰতি মনোনিৱেশ কৰি থকাৰ গতিকে এই সময়টোক নিজক আপুনি ব্যৱহাৰ কৰক নিজক সময় দিয়ক লগতে কৈছে কোনো কাৰণ নোহোৱাকৈ আপোনাৰ খং আপোনাৰ বাবে ক্ষতিকাৰক হৈ পৰিব পাৰে নিসংগতা ধ্যান আদিত কিছু সময় কটাওক আজি দিনটোত অৰ্থাৎ অকণমান সময় আপুনি নিজৰ লগত কটাওক ভিৰ ভাৰ এইখিনিৰ পৰা আঁতৰি আহি অকণমান মুকলি ঠাইত বহক বা নিজক সময় দিয়ক নিজক ভাবক যে কি কৰিছে কি নাই কৰা এই সময়ত যিকোনো ধৰণৰ লেনদেন কৰিলে কিন্তু অসুবিধাও হ'ব পাৰে গতিকে ধ্যান দিব সম্পত্তি বিক্ৰী আৰু ক্ৰয়ৰ লগত জড়িত কাম-কাজত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে যদি আপুনি সম্পত্তি বিক্ৰা বা কিনা এনেকুৱা ধৰণৰ যদি কিবা কাম-কাজ কৰে তেন্তে হলে হেতু আপুনি আজি দিনটোত ভালদৰে মনোযোগ দিয়ক ভাল হ'ব লাভ এটা কৰিব পাৰিব ভাল এটা ব্যৱসায়িক কাৰ্যকলাপ সুচাৰুৰূপে চলি থাকিব যদিও
ফলাফল পোৱাত কিছু কিন্তু পলম হ'ব পাৰে অৰ্থাৎ কামটো ভালেই হ'ব অকণমান ৰ'ব লাগিব তাৰ যোনটো ভাল ফল আছে কাৰণ কিছুমান কামত হয়তো সময় ল'বও পাৰে কাৰ্যালয়ত পদোন্নতি সম্পৰ্কে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে হয়তো আপোনাৰ প্ৰমোশন হ'ব পাৰে ঘৰৰ পৰিৱেশও সুখদায়ক আৰু আন্তৰিক হৈ থাকিব প্ৰেমিক প্ৰেমিকা লগ পোৱাৰ সুযোগ পাব বুলি কৈছে আজিৰ দিনটোত গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যাই আপোনাক আজিৰ দিনটোত হয়তো অশান্তিৰ প্ৰদান কৰিব পাৰে সেইকাৰণে যিমান পাৰে তৰল পদাৰ্থ বা ফল-মূল উপযুক্ত পৰিমাণে খোৱা বোৱাত আপোনালোকে ধ্যান দিয়ক যাতে আপোনাৰ শৰীৰটো মজবুত হৈ থাকে সমাধান অনুসৰি সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 5:35 মিনিটৰ পৰা 10:20 মিনিটৰ ভিতৰত বিয়লি 5:11 মিনিটৰ পৰা ৰাতি 8:44 মিনিটৰ ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা 9 শুভ ৰং হৈছে সেউজীয়া পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভালদৰে থাকক সাৱধানেৰে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কুম্ভ ৰাশি বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে আজি কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনাও আছে অৰ্থাৎ বহুতে হয়তো বহিৰাজ্যলৈ যাবলৈ বিচাৰি থাকিব পাৰে কিছুমানে কামৰ সন্ধানত যাব বিচাৰে কিছুমানে পঢ়া শুনা কৰিবলৈ বা ফুৰিবলৈ এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত কিছুমান হয়তো যাব বিচাৰি থাকে আৰু তেওঁলোকে যদি কিবা এটা ভাল খবৰৰ কাৰণে ৰখি আছিলে আৰু সেই খবৰটো আজি দিনটোত পোৱাৰ এটা সম্ভাৱনা আছে সামাজিক বা সমাজ সম্পৰ্কীয় কাম-কাজত আপোনাৰ বিশেষ অৱদান আজি দিনটোত থাকিব পাৰে আপুনি হয়তো সামাজিক কাম-কাজখিনি কিবা এটা আপুনি নিজেও কৰিব পাৰে বা কিবা এটা হয়তো অৱদান আগবঢ়াব পাৰে নিজৰ বৌদ্ধিক ক্ষমতা আৰু আচৰণৰ দক্ষতাৰ জৰিয়তে ইতিবাচক ফলাফল লাভ কৰিব পাৰিব আপুনি নিজৰ মগজুটো ব্যৱহাৰ কৰক আপুনি যিমানটো পৰিমাণত কাম-কাজ কৰিব পাৰে সিমানটো পৰিমাণত কাম-কাজখিনি কৰাত গুৰুত্ব দিয়ক কেৰিয়াৰ সম্পৰ্কীয় যিকোনো শুভ তথ্য লাভ কৰাৰ পৰা সকাহ আজি দিনটোত আপুনি লাভ কৰিব অৰ্থাৎ আপুনি যদি ভাবি আছিলে কিবা এটা ক্ষেত্ৰত কেৰিয়াৰটো গঢ় দিম বুলি কিবা এটা কৰিম বুলি আৰু আপুনি যদি অপেক্ষা কৰি আছিলে অৰ্থাৎ কিবা পৰীক্ষা দি থৈছিলে কিবা এটা কৰবাত এপ্লাই কৰি থৈছিলে কিবা এটা হয়তো আপুনি আজি দিনটোত পাবও পাৰে বহুত বেছি হৈ নগলেও অকণমান কিবা এটা সকাহ পাব যে হয় মই এটোত কিবা এটা কৰিব পাৰিম বা তেনেকুৱা ধৰণৰ অত্যধিক অনুশাসনশীল হোৱাটো আনৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে আনৰ কামত হস্তক্ষেপ নকৰিব আৰু নিজৰ কামৰ প্ৰতি চিন্তা কৰক সময় অনুযায়ী নিজৰ আচৰণত পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে অৰ্থাৎ আপুনি যদি এগৰাকী মুৰব্বী ঘৰৰ মুৰব্বীয়ে হওক বা অন্য কোনো ক্ষেত্ৰত আৰু আপুনি এইটো বিচাৰে যে সকলোৱে আপোনাৰ মতেহে কামবোৰ কৰাটো উচিত আপুনি ভাবে যে এইটো বেলেগে এইটো কৰিব নোৱাৰে সেইটো কেৱল আপুনিহে কৰিব বা বেলেগে কিবা এটা পৰ্যায়ত কাম কৰাটোহে আপুনি বিচাৰে তো সেইটো বেয়া বুলি কৈছে সেইটোৱে বেলেগৰ কাৰণে বা আপোনাৰ কাৰণে বেয়াহে কৰিব পাৰে সেই কাৰণে কৈছে যে আপুনি কেৱল নিজৰ আচৰণত ধ্যান দিয়ক বা নিজৰ কামখিনিক ধ্যান দিয়ক বেলেগৰ কামত হস্তক্ষেপ নকৰিব নিজৰ কামৰ কথা চিন্তা কৰিব কৈছে আৰু সময়ৰ লগত নিজৰ আচৰণো পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয় বুলি কৈছে কৰ্মক্ষেত্ৰত নিজৰ উপস্থিতি আৰু মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ কাৰণ অসংগঠিতভাৱে বা অসংগঠিতৰ বাবে সমস্যাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে সেইকাৰণে আপুনি নিজে আপোনাৰ কৰ্মৰাজিখিনিত ধ্যান দিয়ক যদিও বেলেগক কামত লগুৱাই থৈছে আপোনালোকে তাৰ পিছত আপোনালোকে নিজে ধ্যান দিয়াটো প্ৰয়োজনীয় যাতে খেলি মেলি নহয় কিন্তু ইয়াৰ বাবে ভাগ্যক দুখ নিদিব আপোনাৰ পদ্ধতি সলনি কৰক অৰ্থাৎ যদি কিবা ক্ষেত্ৰত আপোনাৰ বেয়া হয় ব্যৱসায়িক বাণিজ্যভাৱে তো আপুনি ভাগ্যক দুখ নিদিব যে মোৰ কপালে বেয়া মোৰ ভাগ্যত নাছিলে সেইবিলাক নকৰিব নিজৰ কৰ্মত আপোনালোকে ভালদৰে ধ্যান দিয়ক মনোযোগ দিলে সকলো ভাল হ'ব চৰকাৰী কামত যথেষ্ট সংযম থাকিব লাগিব আজিৰ দিনটোত যদি আপুনি চৰকাৰী কিবা কাম-কাজ কৰিবলগীয়া আছে চৰকাৰী কাম-কাজ মানে বহুতো ধৰণৰ হ'ব পাৰে আপুনি যদি ব্যৱসায় কৰি আছে যদি ব্যৱসায়িকভাৱে কিবা চৰকাৰী কাগজ পত্ৰৰ প্ৰয়োজন বা কিছুমান নিয়ম নীতি মানি চলিব লাগে সেই সকলোবোৰ বা আপুনি যদি চৰকাৰীভাৱে এগৰাকী বিষয়া চৰকাৰৰ হৈ কাম কৰি আছে তো আপুনি সেইখিনি বিষয়ত ধ্যান দিব লাগে সেই সকলোবোৰ বিষয়ত নিজে সকলোৱে নিজৰ নিজৰ যি জেগা আছে সেই জেগাত নিজৰ কামখিনি ভালদৰে আজিৰ দিনটোত ধ্যান দিবলৈ কৈছে স্বামী স্ত্ৰীৰ মাজত আবেগিক ঘনিষ্ঠতা আজিৰ দিনটোত বৃদ্ধি পাব আৰু প্ৰেমৰ সম্পৰ্কত মৰ্যাদাৰ যত্ন লোৱাটো আজিৰ দিনটোত কিন্তু নিশ্চিত আপোনালোক দুয়োৰে প্ৰেমিক প্ৰেমিকাই ইজনে সিজনৰ মান সন্মানক আজিৰ দিনটোত খুব ভালদৰে ধ্যান দিব লাগিব নেতিবাচক চিন্তাই আপোনাৰ ওপৰত কিন্তু আধিপত্য বিস্তাৰ কৰিবলৈ বিচাৰিব পাৰে
সেই কাৰণে আপুনি যিমানে হওক বেয়া চিন্তাখিনিয়ে বা বেয়া বিষয়খিনি যাতে আপোনাৰ ওপৰত বিস্তাৰ হ'ব নোৱাৰে সেইটোৰ ক্ষেত্ৰত আপোনালোকে ধ্যান দিব আধিপত্য বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব বেয়া বস্তুখিনিৰ পৰা বেয়া চিন্তাৰ পৰা আঁতৰত থাকক ইয়াৰ বাবে আপোনাৰ মাজত মানসিক চাপ আৰু হতাশাৰ দৰে অৱস্থা কিছুমান আহিব পাৰে বুলি কৈছে অৰ্থাৎ যদি সেইবোৰ চিন্তা সোমাই পৰে তো মানসিক অশান্তিৰ সৃষ্টিহে হ'ব পাৰে সমাধান অনুসৰি বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 5:35 পৰা 10:20 ভিতৰত বিয়লি 5:11 পৰা ৰাতি 8:44 ভিতৰৰ সময়খিনি হৈছে শুভ সময় শুভ সংখ্যা 9 শুভ ৰং হৈছে বগা পুনৰ লঘৰ আখাৰে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মীন ৰাশি ই উপকাৰী সময় আজি দিনটো আপোনাৰ বাবে ভাল সময় ব্যৱহাৰ কৰক নিজৰ কাম কাজখিনিত আৰু উদ্দেশ্য পূৰণ হ'ব আজি দিনটোত উদ্দেশ্য পূৰণ হোৱাৰ উপৰিও অভিজ্ঞ মানুহৰ লগত বহুত ভালকৈ শিকিবলৈ পাব আপুনি যদি অভিজ্ঞতা থকা মানুহৰ সৈতে কিবা কাম কাজ কৰে তেওঁৰ পৰা বহুত কথা কামৰ বিষয়ে হওক জীৱনৰ বিষয়ে হওক শিকিবলৈ পাব আজি জাতি আৰু ৰ'দৰ প্ৰচুৰতা থাকিব কিন্তু সফলতা পোৱাৰ সুখত ক্লান্তিয়ে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ নকৰিব বুলি কৈছে অৰ্থাৎ ইয়াত এইটো বুজা বিচাৰিছে যে আপোনাৰ যি এটা কামক লৈ আপুনি বহুত বেছি কষ্ট কৰিবলগীয়া হ'ব পাৰে আপোনাৰ ওপৰত ৰ'দ বৰষুণৰ প্ৰভাৱ পৰিব পাৰে অৰ্থাৎ ৰ'দ বৰষুণ মানে কষ্ট বহুত হ'ব বুলি বুজাইছে আপোনাক কিন্তু যিখিনি আপুনি কামটো কৰি মনত এটা সান্তনা পাব মনটো ভাল লাগিব বা সফলতাটো পোৱাৰ পিছত মনটো যিমান এটা আনন্দিত হ'ব সেইখিনি সেই আনন্দ যি পাব সেই আনন্দৰ মাজত সেই যিখিনি আপোনাৰ ভাগৰ আছে সেই ভাগৰখিনিয়ে পাত্তাই নাপাব বুলি কৈছে আপোনাৰ খুব বেছি মনটো ভাল লাগি যাব আবদ্ধ হৈ থকা যিকোনো টকাও আপুনি আজি দিনটোত ঘূৰাই দিব পাৰিব যদি কাৰোবাক দিবলগীয়া আছিলে বিত্ত সম্পৰ্কীয় কাম কাজৰ ক্ষেত্ৰত কাকো বেছি বিশ্বাস কৰাটো উচিত নহয় বুলি কৈছে যিমান পাৰে নিজৰ কৰ্মৰাজিখিনিত আপুনি নিজে মনোযোগ দিয়ক পুৰণি কাজিয়া পুনৰ উত্থাপন হ'ব পাৰে আজি দিনটোত কাৰোবাৰ সৈতে যদি কিবা ক্ষেত্ৰত বেয়া পোৱাপুই হৈ আছিলে পুনৰ সেইবোৰ আকৌ হ'ব পাৰে বুলি কৈছে পঢ়া শুনা কৰা ল'ৰা ছোৱালীবোৰৰ এলাহ আজি দিনটোত বেছিকৈ হ'ব হয়তো পঢ়া শুনাত মনোযোগ দিবলৈ মন নাযাব কিবা বেলেগ কামহে কৰিবলৈ মন যাব তেনেকুৱা ধৰণৰ আদালতৰ গোচৰৰ বিষয়বোৰ অতি সাৱধানে সমাধান কৰক বা আজিয়েই পিছুৱাই ৰাখক বুলি কৈছে অৰ্থাৎ আদালতৰ লগত যদি কিবা জড়িত হৈ আছিলে বা তেনেকুৱা ধৰণৰ সেই বিষয়খিনিত ব্যৱসায়িক ব্যৱস্থা ভাল হ'ব আৰু কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহায় সহযোগিতা আজি দিনটোত আপুনি লাভ কৰিব সম্পত্তি সম্পৰ্কীয় কামত সফলতা লাভ কৰিব আৰু ব্যৱসায়টো আগুৱাই নিবলৈ কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰাটো আপোনাৰ হ'ব পাৰে আৰু সফলতাও লাভ কৰিব আপুনি আপোনাৰ সেই কাম কাজখিনিৰ ক্ষেত্ৰত চাকৰি যোনটো কৰি আছে আপুনি সেই চাকৰিটোত নিজৰ লক্ষ্যত উপনীত হোৱাৰ পৰা আপুনি সকাহ লাভ কৰিব পৰিয়ালৰ সদস্যৰ মাজত সঠিক সম্পৰ্ক থকাৰ বাবে ঘৰখনত এটা সুখ আৰু শান্তিৰ পৰিৱেশ দেখিবলৈ পাব প্ৰেমৰ সম্পৰ্কত সংগীৰ লগত সৎ হওক বুলি কৈছে আপোনাৰ প্ৰেমিক নাইবা প্ৰেমিকাক কোনো ধৰণৰ মিছা নামাতিব কোনো ধৰণৰ এনেকুৱা কথা নক'ব যোনটোৱে আপোনালোকৰ সম্পৰ্কটো বিচ্ছেদ কৰিব পাৰে আৰু যিকোনো ধৰণৰ আপোনালোকে ৰিস্ক লোৱাটোৱে বিপদতহে পেলাব পাৰে এনেকুৱা ধৰণৰ কোনো আপোনালোকে বিপদ থকা কাম নকৰিব যোনটোৱে আপোনাক যাতে পিছলৈ সমস্যাৰ সৃষ্টি কৰে পৰি থকা বা আঘাত পোৱাৰ সম্ভাৱনাও আছে আজি দিনটোত হয়তো আপুনি যান বাহন চলোৱাৰ সময়ত ভালদৰে ধ্যান দিব লাগিব আজি দিনটোত সেইকাৰণে শাৰীৰিকভাৱে আপোনাৰ সেইটো ক্ষেত্ৰত অকণমান ধ্যান দিব লাগিব যোনটোৱে আপোনাৰ শৰীৰটো অকণমান হয়তো আঘাত পেলাব পাৰে সমাধান অনুসৰি পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 5:35 পৰা 10:20 ভিতৰত বিয়লি 5:11 পৰা ৰাতি 8:44 ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা 1 শুভ ৰং হৈছে নীলা পুনৰ লঘৰ আখাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভালদৰে থাকক সাৱধানেৰে থাকক পুনৰ লঘম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ